এই বছৰ লগা কেপচিকাম এটা দেখুৱাবলৈ আনিছোঁ আপোনালোকক। আমাৰ ঘৰত মানে প্ৰতি বছৰে আকৌ এটা এটাকেহে লাগে কেপচিকাম। একেজোপা গছ 3 বছৰ হ'ল কেপচিকাম। একেজোপা গছতে 3বাৰ লাগিছে চা গছজোপা বৰ খালি হেৰি চুই নিদিবি চুই নিদি আছোঁ ডাঙৰ হ'বলৈ দে। এইজোপা চা গছজোপা একেজোপা গছতে লাগি আছে চা। এইটো চা এটা এটাকেহে লাগে আকৌ, ইয়াতকৈ ডাঙৰ নহয়। এইবাৰটো অকণ ডাঙৰ কিন্তু ন আগতকৈ। চা ৰং দেখিছ? এইটো চাওক দেখিছে? এইটো ওচৰৰ পৰা দেখাইছোঁ। গছজোপা অৱস্থাটো চাওক না। ফুল এজোপা বেকা হৈ যায় কাৰণে মই কি কৰিছোঁ, এইডাল দি এনেকৈ কৰি এই মাৰিডাল দি পেলাই এনেকৈ থৈ দিছোঁ। বেকা হৈ যায় সেইটো কাৰণে দেই। আৰু এটা লাগিছে চাওক, এইটো এটা 3 বছৰ হ'ল। পুলি এটা আছিলে, মই উঘালি দিয়া নাই যে। আৰু সেই ফুল এজোপাও লগতে এয়া দেখিছেনে? স্পাইডাৰ প্লাণ্টজোপাও আছে ইয়াতে। এইবাৰ ভালকৈ ৰুই দিছিলোঁ উঘালি পেলাই স্পাইডাৰ প্লাণ্টজোপা। আৰু হেৰি কেপচিকাম এটা লাগি আছে। কেইবাটাও কলি আছিলে কিন্তু পোকে খালে। এটাহে আছে এতিয়া। এইটো দেখিছেনে? দেখুৱাইছোঁ আৰু আপোনালোকক। আমাৰ বাৰীখন এনেকুৱাই আৰু আমাৰ বাৰীত এনেকৈ লাগে আৰু 2-4টা পাচলি মাজে মাজে খাওঁ। আপোনালোককো দেখুৱাওঁ আৰু দেখুৱালোঁ দেই। আৰু লাগিলে দেখুৱাম বাৰু কিবাকিবি দেই। এতিয়া একো লগা নাই।